ইজনী সদায় শুই থাকিব হা ইজনী সদায় শুই থাকিব ৰাতি 9টা বাজিলে তাই উঠিবলৈ হোৱা নাই ঐ ছোৱালী ঐ উঠিবলৈ হোৱা নাই নি তোৰ এতিয়ালৈকে কেইটা বাজিছেনো কেইটা বাজিছে চাচোন কেইটা বাজিছে দেখা কেইটা বাজিছে 9টা বাজিলে হা কি 9টা বাজিলে পিছে ভাইটি কলৈ গ'ল ক'ত গ'ল ভাইটি কোনে নিলে ভাইটি কোনেও নিয়া নাই সংসাৰৰ কথা তই গমেই নাপাওঁ সেইটো ভাইটি পঢ়ি আছে চা কি ধুনীয়াকৈ তোৰ গোটেই শুই নাথাকে চাচিকে পঢ়ি আছে মোৰো পৰীক্ষা আছে ময়ো উঠিব লাগে তইনো মোক উঠাই কেলে নিদিলি হা পৰীক্ষালৈ আৰু 5 দিন আছে পৰীক্ষালৈ আৰু 5 দিন আছে 2 দিন নাই বুলিয়ে ধৰি লচোন ল'ৰাহে এই ভাইটিৰ গোটেই ভোৰ মুখস্থ হ'ল তোৰ কিবা এটা হৈছে পঢ় এতিয়া উঠাইছোঁ মই কেতিয়াবাৰ পৰাই তোক উঠাই আছোঁ তই উঠিছহে এতিয়া সমাজ বিজ্ঞানটো একেবাৰেই হোৱা নাই তাৰপৰা বিজ্ঞান হোৱা নাই ফিজিক্স হোৱা নাই গণিত হোৱা নাই গণিত মুখস্থ কৰিব নালাগে ন মূৰ্খ গণিত চাবই লাগে কিন্তু হ'লেও গণিতখনো একেটাই গতি 4খন হ'লে তাৰপৰা ইংলিছটো বহুত টান তাৰপৰা কি আছিলে হিন্দী তাৰপৰা অসমীয়া তাৰপৰাতো ছবিও আছে মই মানে ছবিটো আঁকিবই নাজানো ছবি বাৰু হৈ যাব এতিয়া কি হ'ব আকৌ কি আছিলে আৰু কিবা আছিলে দেই আৰু কি আছিলে কি আছিলে আৰু ফিজিক্সটো ক'লোৱে আৰু একো নাই মানে তাবোৰ মুখস্থ কৰিব লাগে এইটো লেচনটো বহুত টান তাৰপৰা কোনকেইটা লেচন আহিব বহীখনত চা বহীখনতো চব উল্টাকৈ লিখি থোৱা আছে আৰু যে মই 2টা লেচন কৰাই নাছিলোঁ কি হ'ব এতিয়া মোৰ নাই টাবত চব মুখস্থ কৰিব লাগে ঐ ছোৱালী ভাত খাবলৈ হ'ল পটাপট খাই লওঁ তাৰপৰা বহিম টোপনি ধৰিছে উৰিব লাগে আজি নপঢ়োঁ পিছে ক্লাছিং আছে নহয় টোপনি ধৰিছে এতিয়া শুই থাকোঁ 4 দিন পাৰ হৈ গুচি গ'ল 4 দিন গুচিয়ে গ'ল 4 দিন গুচি গ'ল মানে কাইলৈ পৰীক্ষা পিছে মই কোনকেইটা লেচন আহিছিলে কাইলৈতো ইংৰাজী আছে মইতো বাকীকেইখনতো মুখস্থ নকৰিলোঁ ইংৰাজীৰ মাত্ৰ এটা লেচন হৈছে বাকী 9টা অলপ ভাইটিৰ লগত খেলি লওঁ তাৰপৰা পঢ়িম
ভাইটি ক'ত যা অলপ এনেদৰে খেলিবা ইয়াতে লুকাই দিলোঁ ক'ত খেলি খেলি ভাগৰ লাগি গ'ল এতিয়া অলপ পঢ়ি লওঁ চলি ভাত খাবলৈ হ'লা খাই লওঁ তাৰপৰা পঢ়িব লাগিব ইমান পঢ়িম মানে কাইলৈ ৰাতিপুৱা পাই যাব কিন্তু পঢ়ি শেষে নহ'ব পটাপট ভাজিটা খাই লওঁ এতিয়া পঢ়িবই লাগিব ইমান টোপনি ধৰিছে মোৰ পঢ়িবলৈ মন নাই পঢ়িবই লাগিব ইংলিছখনটো